আজমল একাডেমিক আন্তৰিক ধন্যবাদ। আপোনালোকৰ সহায় সহযোগিতা আৰু শিক্ষামূলক অৱদানৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমাজ আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনালোক আগবঢ়াই থকা এই মহৎ প্ৰচেষ্টা দিবলৈ হাতে কামে লাগি পৰিছে মৰিয়ম আজমল উইমেন্স কলেজৰ ছাত্ৰীসকল। 10 লাখ পানীৰ বটল যোগান ধৰিবলৈ ইতিমধ্যে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই ঘোষণা কৰিছে আৰু সেই লক্ষ্যত উপনীত হ'বলৈ এইদৰে পানীৰ কোম্পানীত আহি সহায় কৰি দিছে ছাত্ৰীসকলে। আজমল ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ ডক্টৰ খছৰুল ইছলামৰ নিৰীক্ষণত কৰি থকা এই কামত আনকি ছাত্ৰীসকলৰ লগত বহি কাম কৰিছে আজমল ছুপাৰ 40ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰেও। আমি দেখুৱাইছো এই এক্সক্লুচিভ দৃশ্যাংশ। কিদৰে পানীৰ বটলত আজমলৰ টেগ লগাইছে ছাত্ৰীসকলে। এইসকল ছাত্ৰ ছাত্ৰীয়ে কালি উজনি অসমৰ বানাক্ৰান্ত ৰাইজলৈ সাহায্য প্ৰদান কৰিবলৈ ৰাস্তাত নামি বৰঙণি সংগ্ৰহ কৰিছিল। এই মুহূৰ্তত আমি আজমল ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ ডক্টৰ খছৰুল ইছলামৰ মন্তব্য শুনাই ল'ব বিচাৰিছো। ইতিমধ্যে চবে গম পায় উজনি অসমত যিটো ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই বান পৰিস্থিতিৰ অৱস্থা দেখা পাই আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল চাহাবে প্ৰায় 100 জনীয়া এটা টিম লৈ পেলাই তাতে কেম্প কৰি তেখেতে ৰিলিফ ডিষ্ট্ৰিবিউশ্যন তদাৰকি কৰি আছে। আৰু তাতে বৰ্তমানৰ যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে সেইটো হৈছে খোৱা পানীৰ অভাৱনীয় এটা পৰিস্থিতি, যে মানুহক ইমিডিয়েটলি খোৱা পানীৰ যোগান ধৰিব লাগে। আৰু তাৰ কাৰণে বদৰুদ্দিন আজমল চাহাবে 10 লাখ খোৱা পানীৰ বটলৰ ব্যৱস্থা কৰাৰ কাৰণে আমাক নিৰ্দেশ দিছে। আমি মৰিয়ম আজমল উইমেন কলেজ অফ ছায়েন্স এণ্ড টেকনলজিৰ ষ্টুডেণ্টখিনি ইয়াতে ফ্ৰেছ ৱাটাৰৰ এটা ৱাটাৰ প্লান্ট আছে, তেখেতৰ স্বত্বাধিকাৰীৰ লগত আমি যোগাযোগ কৰি পেলাই আমি ইমিডিয়েটলি যাতে 2-3 দিনৰ ভিতৰত 10 লাখ বটলৰ ব্যৱস্থা কৰিব পাৰোঁ, তাৰ কাৰণে ইয়াতে এটা আছুতীয়া পদক্ষেপ লোৱা হৈছে। আৰু ইতিমধ্যে আমাৰ ষ্টুডেণ্টখিনি তেওঁলোকেও এনেকুৱা অৱস্থাটো গম পাই পেলাই তেওঁলোকৰ মানৱিক দৃষ্টিকোণৰ পৰা কিবা এটা কৰিবলৈ বিচাৰিছে। যোৱাকালি আমাৰ ষ্টুডেণ্টখিনি ৰাস্তাই ৰাস্তাই ওলাই পেলাই সাহায্য প্ৰাৰ্থনা কৰিছে। আজি তেওঁলোকে কিবা কৰিবলৈ কাৰণে আমাক আহ্বান জনোৱাত আমি এই 10 লাখ বটল ৰেডি কৰাত তেওঁলোকৰ সহযোগিতা লৈ আছো। আৰু যথেষ্ট ভাল লাগিছে, আমাৰ ষ্টুডেণ্টৰ মাজত যিটো মানৱীয়তাবোধ এইটো যথেষ্ট ভাল পৰিলক্ষিত হৈছে। আমি তেওঁলোকক আদৰি লৈছো আৰু এনেকুৱা কামখিনি কৰাত আমি তেওঁলোকৰ সহযোগিতা লৈছো। আমি আশা কৰিছো আৰু বেচ আফটাৰ বেচ এনেকে ষ্টুডেণ্টখিনি কেইবা শ ষ্টুডেণ্ট আমাৰ ইয়াতে আছে, হুজাইত আছে, তেওঁলোকে বেচ আফটাৰ বেচ এইটো কামত আমাক সহায় কৰি যাব। তেওঁলোকে এটা আত্মতৃপ্তি পাব যে এনেকুৱা দুৰ্যোগৰ সময়ত অলপ হ'লেও কিবা তেওঁলোকৰ নিজৰ ফালৰ পৰা এটা সহযোগিতা আগবঢ়াব পাৰিছে বুলি।